নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনালোঁ। আপোনালোকৰ আজিৰ দিনটো যাতে শুভ যাওক তাকে কামনা কৰিলোঁ। কথা এটা কওঁ বুলি ভাবিলোঁ। আজি বোলে প্ৰপ'জ ডে, প্ৰস্তাৱৰ দিন। আপোনালোকে কাক কাক মনৰ কথা ক'বলৈ আছে কৈ দিব দেই। আমাৰ আকৌ 2017 চনতেই প্ৰপ'জ ডে হৈ গ'ল আৰু আজিলৈকে সুন্দৰকৈ চলি আছোঁ সুখ দুখৰ মাজেৰে। এজনে আনজনক মানে হাতে হাত ধৰি সুন্দৰকৈ চলি থকা হৈছে ভাল বেয়া সকলো সময়তে। অকল প্ৰস্তাৱ দিলে নহ'ব, লয়লো থাকিব লাগিব, নহয় জানো? আৰু 2017 চনৰ পৰা 22 চনলৈকে আমাৰ ভাল পোৱা হ'ল। তাৰপৰা 22 চনত বিয়া সোমালোঁ আৰু এয়া আমাৰ 24 চনৰ লাষ্টত এয়া আমাৰ মাজলৈ কণমানি আহিলে। এতিয়া 25 চন পালেহি আৰু 25 চনৰ আজি ফেব্ৰুৱাৰী 8 তাৰিখ হৈ গ'ল। তাকে আপোনালোককো কথাটো এনেই কওঁ বুলি ভাবিলোঁ আৰু ৰাতিপুৱাই মাক হ'লে আৰু বিচনাৰ পৰাই ক'বলগীয়া হয়। এয়া ছোৱালীক লৈ আছোঁ। ছোৱালী অকণমান চৰ্দি লাগিছে মানে, সেইকাৰণে কোচত লৈ আছোঁ। কোচত লৈ থাকিলে ভাল পায়। এয়া কাপোৰৰ মাজত পূৰা সুমুৱাই লৈ আছোঁ। এনেকৈ কোচত লৈ থাকিলে ছোৱালী আৰাম পায়। ধন্যবাদ।